সো আমি পৰমাণুৰ গঠন সম্পৰ্কে আলোচনা কৰি আছোঁ. We are discussing about the structure of atom. আৰু আমি পাইছোঁ যে first model of atom was given by Thomson, and that is wrong. So next model was given by Rutherford, and that is also not correct. So the third model was given by Niels Bohr. Niels Bohr এটা মডেল দিছিল. সেইটো দিছিল 1913 চনত in 1913. ওকে, আৰু আমি লাষ্ট টাইম আমি দেখিলোঁ যে বোৰৰ মডেলৰো কিছুমান আখুৱা আছে, লিমিটেশ্যনছ. Bohr's model also has got some limitations. Okay, that means Bohr's model of atom is also not correct. Okay, গতিকে বোৰে যিটো এটমৰ মডেল দিছিল সেইটোও শুদ্ধ নহয়. অ'কে, আমি দেখিলোঁ লিমিটেশ্যন আছে. নেক্সট হ'ল কি, ইয়াৰ পিছত বোৰ্ছ মডেলটো কেতিয়া দিছিল? ইন 1913. বোৰ্ছ মডেল সেইটো আছিল ইন 1913. Okay. So after Bohr's model, another scientist came. His name is Louis de Broglie. Louis de Broglie in 1924. আমি এইটো কেনেকৈ মাতোঁ? Louis de Broglie. Okay. This is another scientist. In 1924, he gave one postulate. Postulate মানে যাৰ কোনো প্ৰমাণ নাই. গতিকে প্ৰমাণ নোহোৱাকৈ তেওঁ এটা কথা কৈছিল, তাক আমি পষ্টুলেট বুলি কওঁ. তেওঁৰ পষ্টুলেটটো কি আছিল? যে any matter can show two types of behavior. Particle and wave. যিকোনো বস্তুৱে দুটা ধৰ্ম দেখুৱাব পাৰে. সেই ধৰ্ম দুটা কি কি? কণিকা ধৰ্ম বা কণা ধৰ্ম আৰু তৰংগ ধৰ্ম. গতিকে দুই ধৰণৰ আচৰণ দেখুৱাব পাৰে যিকোনো বস্তুৱে. কণা ধৰ্ম আৰু তৰংগ ধৰ্ম এই দুইটাই দেখুৱাব পাৰে. ডি ব্ৰয়লিয়ে তেনেকৈ কৈছিল. আচ্ছা, তেওঁ কিয় তেনেকৈ কৈছিল? হোৱাই হি ছেইড লাইক ডেট? কাৰণ কথা হৈছে, আমি যদি লাইটৰ কথাটো চাওঁ, according to Maxwell, light is wave. According to Maxwell, light is wave. Light is coming, that means waves are coming. That's what Maxwell said. গতিকে মেক্সৱেলে কৈছিল যে পোহৰ আহি আছে মানে তৰংগ আহি আছে. আৰু পোহৰ যে তৰংগৰ সমষ্টি সেইটো আমি প্ৰমাণ কৰিব পাৰোঁ. We can prove that light is wave. We can prove. For example, light shows diffraction. Okay? পোহৰে ডিফ্ৰেকশ্যন নামৰ এটা পৰিঘটনা দেখুৱায়. অ'কে, আৰু ডিফ্ৰেকশ্যন দেখুওৱা মানে ইট ইজ ৱেভ.
লাইটে ডিফ্ৰেকশ্যন দেখুৱায় তাৰমানে এইটো লাইটটো হৈছে এটা ৱেভ ডিফ্ৰেকশ্যন মানে কি ডিফ্ৰেকশ্যন মানে হৈছে কি আমি এটা ৱেভটো বেকা হৈ যোৱা এটা সৰু ফুটা এইটো এটা স্মল হোল this is a small hole this is wall and this is a very small hole আৰু এই হোলৰ মাজেৰে এই স্মল হোলৰ মাজেৰে very small hole তাৰ মাজেৰে পোহৰ ৰশ্মি এটা গৈছে beam of light a beam of light is passing through this very small hole হলে কি হয় এইটো যদি আমি এখন স্ক্ৰিনত পঢ়িব দিওঁ স্ক্ৰিন ইয়াতে যদি আমি এখন স্ক্ৰিন ৰাখোঁ আমি এখন স্ক্ৰিন ৰাখিছোঁ ইয়াতে স্ক্ৰিন মানে এখন পৰ্দা আৰু এইখন এখন পৰ্দা এখন ৰাখিছোঁ এই পৰ্দাখনক মই ধৰ এইখন পৰ্দাক মই এনেকৈ ৰাখিছোঁ ধৰা this screen is this okay let me draw here this screen is this so then what we see আমি কি দেখা পাম লাইটটো এনেকৈ আহিলে আমি কি দেখা পাম here we will get a bright spot পোহৰ দেখা পাম ইয়াত এটা ব্ৰাইট স্পট পোহৰ দেখা পাম আৰু ইয়াৰ চাৰিওফালে এটা আন্ধাৰ ডাৰ্কনেছ অ'কে চ' এইটো ব্ৰাইট স্পট তাৰ চাৰিওফালে ডাৰ্কনেছ আন্ধাৰ তাৰ চাৰিওফালে আৰু ব্ৰাইট স্পট পোহৰ মানে পোহৰ আন্ধাৰ পোহৰ আৰু তেনেকুৱা অ'কে আৰু তেনেকুৱা চ' ইউ চি পোহৰ আন্ধাৰ তেনেকুৱা কিছুমান ৰিং পাম অ'কে why we get this due to diffraction of light তাৰমানে লাইটটো এনেকৈ বেকা হৈ যায় এনেকৈ চিধা আহি আছিল বেকা হৈ গৈছে that is diffraction okay so এই যে আমি দেখিছোঁ এনেকুৱা ৰিং কিছুমান দেখিছোঁ তাক আমি diffraction pattern বুলি কওঁ diffraction pattern okay গতিকে লাইট shows diffraction পোহৰে diffraction দেখুৱায় কিয় দেখুৱায় because light is wave গতিকে মেক্সৱেলে লাইটটো ৱেভ বুলি কৈছে আৰু লাইট যে পোহৰৰ সমষ্টি সেইটো আমি প্ৰমাণ কৰিব পাৰোঁ কেনেকৈ প্ৰমাণ কৰিব পাৰোঁ through this experiment okay again say আমি ব্ল্যাক বডি ৰেডিয়েশ্যন ফটো ইলেক্ট্ৰিক এফেক্ট তাত কি দেখিছোঁ ব্ল্যাক বডি ৰেডিয়েশ্যন ফটো ইলেক্ট্ৰিক এফেক্ট তাত আমি কি দেখিছোঁ তাত আমি লাইটটোক যদি ৱেভ বুলি ভাবোঁ আমি ফটো ইলেক্ট্ৰিক এফেক্ট কিয় দেখিছোঁ সেইটো ব্যাখ্যা কৰিব নোৱাৰোঁ অ'কে বা ব্ল্যাক বডি ৰেডিয়েশ্যন আমি কিয় পাইছোঁ সেইটো আমি ব্যাখ্যা কৰিব নোৱাৰোঁ অ'কে গতিকে আমি প্লাংকে কি কৈছে একৰ্ডিং টু প্লাংকে কি কৈছে লাইট ইজ কামিং লাইট আহি আছে মানে কি আহিছে এনাৰ্জি পেকেট এইটো এটা এনাৰ্জি পেকেট এইটো এটা এনাৰ্জি পেকেট এটা এনাৰ্জি পেকেটৰ কিমান এনাৰ্জি এইচ নিউ চ' এনাৰ্জি পেকেট এইটো চ' লাইট কনচিষ্ট অফ এনাৰ্জি পেকেটছ অ'কে
এনাৰ্জি পেকেট আৰু তাৰ সেই এনাৰ্জি পেকেটক কি বুলি কৈছিল প্লাংকে এইটো কোৱান্টাম বুলি কৈছিল কোৱান্টাম so you see Maxwellৰ মতে what is light is wave light is coming that means waves are coming আৰু এই ওয়েভক আমি কি বুলি কওঁ ইলেক্ট্ৰমেগনেটিক ওয়েভ ওকে আৰু লাইট যে ওয়েভৰ সমষ্টি সেইটো আমি প্ৰমাণ কৰিব পাৰোঁ সিমিলাৰলি ব্ল্যাক বডি ৰেডিয়েশ্যন ফটো ইলেক্ট্ৰিক এফেক্ট হেতুৰ ক্ষেত্ৰত কি হ'ব হেতুৰ ক্ষেত্ৰত লাইট ইজ নট ওয়েভ সেই এক্সপেৰিমেন্টৰ ক্ষেত্ৰত লাইট ইজ নট ওয়েভ লাইটটো কি কোৱান্টাম লাইট মানে কোৱান্টাম এনাৰ্জি পেকেট পিছত এই কোৱান্টামকে পিছত কি কোৱা হৈছে ফোটন কোৱা হৈছে ফোটন মানে এটা পাৰ্টিকল প্লাংকে কৈছিল এনাৰ্জি পেকেট ওকে প্লাংকে এনাৰ্জি পেকেট বুলি কৈছিল পিছত সেই এনাৰ্জি পেকেটক কি বুলি ভবা হৈছে এটা পাৰ্টিকল কণিকা ওকে the quantum is considered as one particle and what is the name of the particle is photon okay so what is the energy of a photon is hv okay so according to Planck's concept according to quantum concept light is coming that means photons are coming that means particles are coming so you see Maxwell light is wave Planck light is particle okay দুইটা সম্পূৰ্ণ বেলেগ গতিকে আৰু light যে particular সমষ্টি that light consists of photons we can prove it how we can prove it because light shows black body radiation light shows photoelectric effect so light consists of particles okay and name of these particles is photon okay so you see light shows two types of behavior wave and particle light shows two types of behavior wave and particle পোহৰে দুই ধৰণৰ ধৰ্ম দেখুৱায় তৰংগ ধৰ্ম আৰু কণিকা ধৰ্ম okay light shows two types of behavior particle and wave পোহৰে দুই ধৰণৰ ধৰ্ম দেখুৱায় কণিকা ধৰ্ম আৰু তৰংগ ধৰ্ম ওকে এই দুটা ধৰ্ম দেখুৱায় আমি এনেকেও ভাবিব পাৰোঁ যে লাইট কনসিষ্ট অফ পাৰ্টিকলছ and they may show wave nature এইখিনি কথাক আমি এনেকেও ক'ব পাৰোঁ কেনেকৈ ক'ব পাৰোঁ যে লাইট কনসিষ্ট অফ পাৰ্টিকলছ লাইট কিছুমান কণিকাৰ সমষ্টি called photons and these particles may behave as wave হৈছে নে গতিকে আমি এই কথাখিনিক আমি এনেকৈ ভাবিব পাৰোঁ যে লাইট কনসিষ্ট অফ particles called photons and they may behave as wave
এই কথাখিনিক আমি এনেকৈও ক'ব পাৰোঁ, লাইট কিছুমান কণিকাৰ সমষ্টি আৰু সেই কণিকাবোৰে তৰংগ ধৰ্ম দেখুৱাব পাৰে, এনেকৈ ভাবিব পাৰোঁ। এতিয়া কথা হ'ল, ফোটনে যদি তৰংগ ধৰ্ম দেখুৱাব পাৰে, why not electrons, why not protons, why not atoms, why not molecules? So de Broglie thought like that. ফোটনে যদি কণিকা তৰংগ ধৰ্ম দেখুৱাব পাৰে, তেনে ইলেক্ট্ৰনে কিয় নোৱাৰে, প্ৰোটনে কিয় নোৱাৰে, এটমে কিয় নোৱাৰে, মলিকুলে কিয় নোৱাৰে? চ' তেনেকৈ ভাবিছিল। আৰু সেইকাৰণে ডি ব্ৰয়লিয়ে কৈছিল যে এনি মেটাৰ কেন শ্ব' টু টাইপছ অফ behavior, particle and wave. Okay? Now, suppose one particle mass m, it is moving with velocity v. Okay? One particle with mass m, it is moving with velocity v. So according to de Broglie, it may behave as wave. The particle may behave as wave. পাৰ্টিকলটোৱে তৰংগ ধৰ্ম দেখুৱাব পাৰে, আৰু তৰংগ ধৰ্ম দেখুৱালে কি হ'ব? It will have wavelength. It will have wavelength. So what is the wavelength associated with the particle? What is the wavelength associated with the particle? According to de Broglie, wavelength equal to h by mv. h by mv. এম ভৰৰ কণা এটাই ভি বেগেৰে গতি কৰি আছে। এতিয়া ডি ব্ৰয়লিৰ মতে কি? কণাটোৰ লগত এটা তৰংগ ধৰ্ম আছে, কণাটোৰ লগত এটা তৰংগ আছে, তৰংগ থকা মানে তৰংগ দৈৰ্ঘ্য আছে। গতিকে এই তৰংগ দৈৰ্ঘ্যটো কিমান হ'ব? তৰংগ দৈৰ্ঘ্যটো এইখিনি, h ডিভাইডেড বাই এম ভি। আৰু এম ভি তাৰমানে ভৰবেগ, মোমেণ্টাম, এম ভি ইজ মোমেণ্টাম, চ' উই কেন ৰাইট ইট এজ পি। পি ইজ মোমেণ্টাম, পি ইকুৱেল টু এম ভি, মোমেণ্টাম। Okay? This is de Broglie's hypothesis. Okay? Now, এই হাইপোথেচিছটো কেনেকৈ ডিডিউচ কৰিছে, এই ৰিলেশ্যনটো কেনেকৈ উলিয়াইছে? তাৰ আনচাৰ হ'ল, আমি যদি ফোটন এটা চাওঁ, কনচিডাৰ এ ফোটন, consider a photon. According to Einstein, what is the energy of the photon? Energy of the photon is C into P, where P equal to m into C. Okay, C মানে পোহৰৰ বেগ, C is the velocity of light. Okay, আৰু m mass of the photon, m টো হ'ল ইয়াত mass of photon. Okay, so according to Einstein, what is the energy of the photon? Energy of the photon equal to Cp. And according to Planck, what is the energy of the photon? Energy of the photon is h nu, and this is equal to h c by lambda. Okay, nu equal to c by lambda. The same photon, according to Einstein, energy is this, according to Planck, energy is this. Could it be whole? Could Cp must be equal to hc by lambda. Yet our c cancel. So what is lambda? Lambda equal to h by p.
গতিকে ডি ব্ৰয়লি ৰিলেশ্যনটো আমি এনেকৈ ডিডিউচ কৰিব পাৰোঁ উই কেন ডিডিউচ ডি ব্ৰয়লি ৰিলেশ্যন লাইক দিছ অ'কে নাও ছাপ'জ উই হেভ এ কুৱেশ্যন say we have a question a xenon atom আৰু xenon atomৰ mass হৈছে 2.2 into 10 to the power minus 25 kg is moving with a velocity of 2.4 into 10 to the power 10 square meter per second. Calculate de Broglie wavelength. Okay, so এনেকুৱা প্ৰব্লেম পৰীক্ষাত সুধিব পাৰে আমি একদম সিম্পল কি দিয়া আছে মাছ দিয়া আছে xenon atom মাছ দিয়া আছে and moving with velocity দিয়া আছে ভৰ দিয়া আছে বেগ দিয়া আছে আমি কি উলিয়াব লাগে you see আমি wavelength উলিয়াব লাগে we have to find out wavelength mass is given velocity given okay we have to calculate wavelength গতিকে আমি ৰিলেশ্যনটো পুট কৰি দিলে হ'ল so lambda equal to h by mv and this is equal to 6.6 10 to the power minus 34 joule second m equal to 2.2 10 to the power minus 25 kg and v equal to 2.4 into 10 square meter per second আচ্ছা so এইটো আমাৰ simplify কৰিলে হ'ল you just simplify you will get the result but let me show you the unit মই ইউনিটটো দেখুৱাই দিছোঁ আচ্ছা জুল মানে কি জুল মানে হৈছে নিউটন ইনটু মিটাৰ জুল মানে হৈছে নিউটন ইনটু মিটাৰ আৰু নিউটন মানে কি নিউটন মানে হৈছে কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে আমাৰ কি কেনসেল হ'ল কেজি কেনসেল হ'ল মিটাৰ কেনসেল হ'ল মিটাৰ ওকে সেকেন্ড -1 ওপৰত গলে সেকেন্ড হ'ব তাৰমানে সেকেন্ড স্কয়াৰ সেকেন্ড -2 তাৰমানে এটো কেনসেল হ'ব so what is the unit is this much এটো ক্যালকুলেট কৰিব লাগিব 6.6 by 2.2 into 2.4 into 10 to the power minus 34 তাৰ তলত কি আছে -25 2 তাৰমানে এটো -23 so এটো হ'ব -23 তাৰমানে এটো -11 মিটাৰ এটো এইখিনি তুমি সিম্পলিফাই কৰিব লাগিব this into 10 to the power -11 মিটাৰ okay so এনেকে কৰিব লাগিব similarly let us see another problem suppose one electron
moving with speed say 10 to the power 6 meter per second. One electron moving with speed this. So what will be the de Broglie wavelength? What will be de Broglie wavelength? H by mv. That means 6.6 into 10 to the power minus 34 joule second m. What is the mass of electron? Mass of electron equal to 9.1 into 10 to the power minus 31 kg, and P equal to 10 to the power 6 meter per second. So this will be equal to 6.6 divided by 9.1 into 10 to the power কিমান হ'ব -9 meter, 10 to the power -9 meter. Now suppose u and your mass is say 50 kg, and you are running with speed say 10 meter per second. Can you run with the speed? তুমি ইমান স্পিডত দৌৰিব পাৰানে? আমাৰ অলিম্পিকত কি হয়, অলিম্পিকত 100 মিটাৰ দৌৰে না, 100 মিটাৰ দৌৰে, 100 মিটাৰ কিমান ছেকেণ্ডত দৌৰে? 9.7 ছেকেণ্ড. Olympic best athlete, best runner of the world. He runs 100 meter in 9.7 seconds. Say I take it say 10 seconds. Okay, so in 10 seconds 100 meter. Okay, then in 1 second 10 meter. So suppose you are the best runner in the world. You are running with this speed. Okay, then tomorrow what will be your wavelength? Tomorrow wavelength kiman hobo? Again h by mv 6.6 into 10 to the power minus 34 joule second. Your mass 50 kg, velocity 10 meter per second. So this will be 6.6 divided by 5 into 5 into 10. So 10, this will be 10 to the power minus 36 meter. So you see, what is the wavelength of the electron? Forget about this. What is the wavelength of the electron? 10 to the power minus 9 meter. And what is your wavelength? 10 to the power minus 36 meter. So this wavelength is very, very small. A wavelength to your wavelength is very, very small. আৰু ইমান স্মল ৱেভলেংথ এতিয়ালৈ জুখিব পৰা হোৱা নাই. Okay, but this is nanometer, 10 to the power minus 9 meter. This is nanometer. This can be measured. গতিকে ইলেক্ট্ৰনৰ ৱেভলেংথ সেইটো আমি জুখিব পাৰোঁ, কিন্তু তোমাৰ ৱেভলেংথ it is too small to be measured. Okay, সেইকাৰণে we are not much worried whether you have any wave or not. তাৰমানে কথা হৈছে কি, ডাঙৰ বস্তুৰ ক্ষেত্ৰত, ডাঙৰ বস্তু মানে macro particles. Okay, electrons, protons, atoms, molecules, etc. These are microparticles. আৰু macroparticles, macro. So electrons, protons, atoms, molecules, these are microparticles. গতিকে মাইক্ৰ'পাৰ্টিকুলৰ ক্ষেত্ৰত আমি ৱেভলেংথ পাম. মাইক্ৰ'পাৰ্টিকুলৰ ৱেভ প্ৰপাৰ্টি আছে,
কিন্তু মেক্ৰ' পাৰ্টিকেল মানে হুইচ কেন বি অবজাৰ্ভ, যাক আমি চাব পাৰোঁ, তাৰ ক্ষেত্ৰত ৱেভলেংথ ভেৰি ভেৰি স্মল, আৰু সেইটো আমি ডিটেক্ট কৰিব নোৱাৰোঁ, পৰা নাই এতিয়ালৈ। অ'কে, so this is de Broglie's hypothesis. Okay, next, another thing which is called Heisenberg's uncertainty principle. Heisenberg's uncertainty principle. Uncertainty principle. This was given in 1927. এইটো মতে কি, এইটো প্ৰিন্সিপল মতে কি, দি পজিশ্যন ছাপ'জ পজিশ্যনক মই এক্স হিচাপে বুলি বুজাইছোঁ, পজিশ্যন এণ্ড momentum of a microparticle cannot be obtained accurately at the same time. Okay, momentum, we call it P, small p, momentum. Position আৰু momentum, অৱস্থান আৰু ভৰবেগ, মাইক্ৰ'পাৰ্টিকুলৰ অৱস্থান আৰু ভৰবেগ একে সময়তে শুদ্ধকৈ জানিব নোৱাৰে। সূক্ষ্ম কণিকাৰ অৱস্থান আৰু ভৰবেগ একে সময়তে দুয়োটাকে একে সময়তে শুদ্ধকৈ পাব নোৱাৰোঁ। অ'কে, পজিশ্যন এণ্ড মোমেণ্টাম অফ এ মাইক্ৰ'পাৰ্টিকল কেনট বি অবটেইন চাইমালটেনিয়াছলি, একে সময়তে শুদ্ধকৈ পাব নোৱাৰোঁ। আৰু মেথমেটিকেলি আমি এনেকৈ লিখোঁ, ডেল এক্স ইনটু ডেল পি is greater than equal to h by 4 pi. Heisenberg's uncertainty principle, we write it like this mathematically, এনেকৈ লিখোঁ। অ'কে, ইয়াতে ডেল এক্সক কি বুলি ক'ব, ডেল এক্স হৈছে আনচাৰ্টেইনটি ইন পজিশ্যন, অৱস্থানৰ অনিশ্চয়তা, আৰু ডেল পি মানে কি, ডেল পি মানে হৈছে আনচাৰ্টেইনটি ইন মোমেণ্টাম, ভৰবেগৰ অনিশ্চয়তা। চ' অৱস্থানৰ অনিশ্চয়তা আৰু ভৰবেগৰ অনিশ্চয়তা। চ' পাৰ্টিকেলটো ক'ত আছে তাক যদি আমি একজেক্টলি নাজানো, দেন উই উইল হেভ ছাম আনচাৰ্টেইনটি। যিকোনো বস্তুৰ বিষয়ে, যিকোনো বস্তুৰ ক্ষেত্ৰত আমি যদি একজেক্টলি নাজানো, একদম একিউৰেটলি যদি নাজানো, তেতিয়া আমাৰ অনিশ্চয়তা থাকিব। আৰু যদি আমি একিউৰেটলি জানো, যিকোনো বস্তুৰ বিষয়ে আমি যদি একিউৰেটলি জানো, 100% একিউৰেটলি জানো, তেতিয়াহ'লে আনচাৰ্টেইনটি উইল বি 0। একদম 100% একিউৰেটলি জানিলে আনচাৰ্টেইনটি 0, অনিশ্চয়তা 0। কিন্তু যদি আমি 100% একিউৰেটলি নাজানো, তেতিয়া আনচাৰ্টেইনটি থাকিব, অনিশ্চয়তা থাকিব। গতিকে আনচাৰ্টেইনটি মানে সেইটো, মানে আমি একদম একিউৰেটলি জানিব লাগিব, তেতিয়া আনচাৰ্টেইনটি 0 হ'ব, অনিশ্চয়তা 0 হ'ব। কিন্তু একদম একিউৰেটলি নাজানিলে তেতিয়া আমাৰ অনিশ্চয়তা থাকি যাব।
গতিকে এইটো হৈছে অনিশ্চয়তা আনচাৰ্টেনিটি ইন পজিশ্যন, আনচাৰ্টেনিটি ইন মোমেণ্টাম ন। পাৰ্টিকল এটা ক'ত আছে সেইটো যদি আমি একিউৰেটলি নাজানো তেতিয়াহ'লে আনচাৰ্টেনিটি থাকিব। তাৰমানে তেতিয়া কি হ'ব, ডেল এক্স ইজ নট জিৰ'। আমি যদি একিউৰেটলি নাজানো পাৰ্টিকলটো ক'ত আছে, আমি যদি একিউৰেটলি নাজানো তেনেহ'লে অনিশ্চয়তা থাকিব। ডেট মিনছ ডেল এক্স ইজ নট জিৰ'। বাট ইফ উই know the position accurately, in that case del x is 0. Del x is 0 if position is accurately known. And del x is not 0 if position is not accurately known. Similarly, momentumৰ ভেলু কিমান যদি আমি একিউৰেটলি জানো, then del p will be 0. And if the value of momentum is not accurately known, then del p is not 0. Okay? So this relation, আমি জানো যে p equal to m into v. So del p equal to m into del v. It is a uncertainty in velocity. বেগৰ অনিশ্চয়তা, uncertainty in velocity. So we can write like this: del x into m del v is greater than equal to h by 4 pi. তেনেকৈ লিখিব পাৰোঁ। অ'কে, আৰু এই ৰিলেশ্যনটো যদি ইউজ কৰি প্ৰব্লেম কৰিব লাগে, if we are to solve problem using these relations, এই ৰিলেশ্যন ইউজ কৰি আমি যদি প্ৰব্লেম কৰিব লাগে তেতিয়া আমি লিখিম দিছ ইজ এপ্ৰক্সিমেটলি ইকুৱেল টু, ডেট মিনছ উই মে ৰাইট ইট লাইক দিছ, del x del p approximately equal to h by 4 pi. This is equal and this is approximately equal. Okay, so আমি তেনেকৈ লিখিব পাৰোঁ, ইয়াতো ঠিক তেনেকৈ approximately equal. Okay, so let us see one or two problems. তোমাক ধৰা এটা প্ৰব্লেম দিছে, the uncertainty in momentum of a particle is 2.5 into 10 to the power minus 21 kg meter per second. Mass velocity meter per second. Calculate uncertainty in position. Very simple. আমাক আনচাৰ্টেনিটি ইন পজিশ্যন দিছে, ইয়াৰ ভেলুটো দিছে, আৰু আনচাৰ্টেনিটি ইন পজিশ্যন উলিয়াব লাগে, ইয়াৰ ভেলু উলিয়াব লাগে, del x. Del p is given, we have to find out del x. Okay, very simple. গতিকে তুমি একদম চিম্পলি কৰিব পাৰা আনচাৰ। অ'কে, so del x equal to h by 4 pi into del p. গতিকে এইটো কিমান হ'ব, 6.6 10 to the power minus 34 joule second, 4 pi equal to 3.14.
and del P equal to 2.5 into 10 to the power minus 21 kg meter per second. kg meter per second. Now once again আমি যদি ইউনিটটো লিখো জুল মানে নিউটন ইনটু মিটাৰ ওকে আৰু নিউটন মানে কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে কেজি ওকে কেজি কেনসেল কেজি কেনসেল মিটাৰ cancel okay meter cancel then second cancels so unit will be meter okay so you just solve and unit will be meter so we can solve like this. Now here you see one thing. So for electron okay for electron say del x into del v equal to here pura del x into del v h by 4 pi m তাৰমানে এইটো কিমান হ'ল 6.6 10 to the power minus 34 joule second 3.14 m. What is the mass of electron? 9.1 10 to the power minus 31 kg okay kg আৰু এইটো আমি মই ইউনিটটো আৰু এবাৰ দেখুৱাই দিছো ইউনিট so newton meter তাৰমানে kg meter per second square meter okay so kg cancel so unit will be meter square per second square so this will be 6.6 4 into 3.14 into 9.1 into 10 to the power minus 3 meter square per second square okay yes. And for u once again your mass is say 50 kg no electronor karone del x into del v equal to this তোমাৰ কাৰণে for you your mass is 50 kg তেতিয়া কিমান হ'ব del x del v equal to 6.6 10 to the power minus 34 joule second 3.14 your mass 4 pi m your mass say 50 kg so this will be equal to 6.6 4 into 3.14 into 5 into 10 to the power minus 35 meter square per second square so you just compare now you compare electronor ক্ষেত্ৰত ইয়াৰ ভ্যালুটো কিমান 10 to the power minus 3 but for you this value is 10 to the power minus 35 then once again for macroparticle this uncertainty product পূৰণফল অনিশ্চয়তাৰ পূৰণফল uncertainty product this uncertainty product is very very small but for electron this product is very high compared to this ইয়াৰ তুলনাত এইটো বহুত বেছি only 10 to the power minus 3 okay তাৰমানে কথাটো হৈছে কি ইলেক্ট্ৰনৰ ক্ষেত্ৰত আনসাৰ্টেনিটি থাকিবই ইলেক্ট্ৰনৰ পজিশন বা ইলেক্ট্ৰনৰ ভেলোসিটি সম্বন্ধে আনসাৰ্টেনিটি থাকিবই
কিন্তু মেক্ৰ' পাৰ্টিকুলৰ ক্ষেত্ৰত পজিশ্যন আৰু পজিশ্যন আৰু ভেলচিটি সম্বন্ধে আনচাৰ্টেনিটি অতি কম সেইকাৰণে মেক্ৰ' পাৰ্টিকুলৰ ভেলচিটি কিমান আমি অলমষ্ট একুৰেটলি জানো অ'কে মেক্ৰ' পাৰ্টিকুলটো ক'ত আছে আমি তাৰ পজিশ্যনটো অৱস্থানটো একুৰেটলি জানো কাৰণ দিছ প্ৰডাক্ট ইজ ভেৰি ভেৰি স্মল কিন্তু ইলেক্ট্ৰনৰ ক্ষেত্ৰত কি হ'ব ইলেক্ট্ৰনৰ ভেলচিটি কিমান সেইটো আমি একুৰেটলি নাজানো বিকজ আনচাৰ্টেনিটি ইজ কোৱাইট হাই অৰ ইলেক্ট্ৰনৰ পজিশ্যন ক'তটো কি ইলেক্ট্ৰনটো ক'ত আছে হোৱাট ইজ দি পজিশ্যন অফ দি ইলেক্ট্ৰন সেই সম্বন্ধেও আমাৰ আনচাৰ্টেনিটি থাকিব চ' দিছ ইজ Heisenberg's uncertainty principle. Okay. Now, okay. So, let us stop here today. So, we have discussed de Broglie's hypothesis and Heisenberg's uncertainty principle. এইখিনি আমি আজি ডিছকাছ কৰিলোঁ নেক্সট ক্লাছত আমি আন এটা বস্তু ডিছকাছ কৰিম অ'কে